নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চাৰ্কললৈ সকলোকে স্বাগত জনাইছোঁ। আগন্তুক 2026 বৰ্ষৰ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে শুভ হওক, সকলোৱে ভালে থাকক, সকলোৰে মনৰ আশা পূৰ্ণ হওক। আজি মই কৰ্কট ৰাশিৰ বিষয়ে 2026 চনটোৰ চমুকৈ আলোচনা কৰিম। কেনে যাব? এটা বছৰৰ পোৱাৰ কাৰণে বহুত কষ্ট হয়, বহুত দীঘলীয়া হয়, তথাপি মই চমুকৈ কৈ দিম। আপোনাৰ ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। চন্দ্ৰ আছে একাদশত, আৰু যদি আমি চাওঁ দ্বিতীয়ত আছে আপোনালোকৰ কেতু, ষষ্ঠত আছে ৰবি, মংগল, বুধ আৰু শুক্ৰ, অষ্টমত আছে ৰাহু আৰু শনি, একাদশত আছে চন্দ্ৰ আৰু দ্বাদশত আছে বৃহস্পতি। এনেকৈ আপোনালোকৰ ৰাশিফলটো বছৰৰ আৰম্ভণিতে এনেকুৱা হৈছে। গতিকে আমি যদি চাওঁ, প্ৰথমতে শিশুসকলৰ চাই দিম। বহুতে সোধে যে ডাঙৰক কৈ থাকে কিন্তু শিশু নকয়। শিশুসকলৰ ক্ষেত্ৰত যিহেতু আমি দৃষ্টি যদি চোৱা যায়, কৰ্কট ৰাশিৰ পৰা সৰু সুৰা অলপ দৃষ্ট দেখা যায়। যিহেতু মংগল, শুক্ৰ আৰু বুধ আৰু ৰবিৰ ক্ষেত্ৰত কিছু শিশুসকলৰ এলাৰ্জিৰ সমস্যা, অকণমান জ্বৰ, জণ্ডিছ এইবিলাক মানে অলপ হ'ব পাৰে। তাৰ কাৰণে আপোনালোকে মংগলবাৰে হনুমান চালিচা পঢ়াই শুনাই দিব যেতিয়া পাৰে। আৰু বছৰৰ আৰম্ভণিত যদিও কিছু অশুভ আছে, স্বাস্থ্য কিছু সমস্যা, ফেব্ৰুৱাৰী মাহ মানৰ পৰা আপোনালোকৰ কিন্তু শিশুসকলৰ বেমাৰ আজাৰ কমি যাব। এই ৰাশিৰ শিশুসকলৰ, কৰ্কট ৰাশিৰ। গতিকে যদি তেনেকুৱা সৰু সৰু সমস্যা আছে বেমাৰ আজাৰৰ, তেতিয়াহ'লে স্বাস্থ্যৰ যদি সমস্যা আছে, আপোনালোকে হনুমান চালিচা শুনাই দিলে হ'ল। পঢ়ি শুনাব পাৰে বা মোবাইলত বজাই পেলাই শুনাব পাৰে মঙলবাৰে। তেতিয়া কিন্তু স্বাস্থ্যৰ কাৰণে অতি শুভ। শিশুসকলৰ মাতৃবৃত্তি যদি চোৱা যায়, মাতৃৰ অধিপতি হৈছে শুক্ৰ আৰু পিতৃৰ অধিপতি হৈছে মংগল। বৰ্তমান ষষ্ঠত আছে মংগল আৰু শুক্ৰ একেলগে। জানুৱাৰী ফেব্ৰুৱাৰীলৈকে কিছু অশুভ থাকিলেও ফেব্ৰুৱাৰী মানৰ পৰা অতি শুভ হ'ব পিতৃ মাতৃৰ। যিহেতু মাতৃস্থানৰ অধিপতি শুক্ৰ ষষ্ঠৰ পৰা সপ্তমত যাব, তেতিয়া ভাল ফল লাভ কৰিব। আৰু মংগল যেতিয়া সপ্তমত যাব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। মংগল যিহেতু তুংগ অৱস্থাত আহিব, গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ পিতৃষ্ঠ মাতৃষ্ঠ থাকিলেও শুভ ফল লাভ কৰিব জানুৱাৰী শেষৰ পৰা আৰু ফেব্ৰুৱাৰী মানৰ পৰা। আপোনালোকৰ গোটেই বছৰটো শুভ বুলি ধৰিব পাৰি, যিহেতু বৰ্তমানহে কিছু অশুভ। যদি ষষ্ঠত থাকিলে জাতক জাতিকাৰ শুভ হয়, পিতৃ মাতৃ যদি স্থানৰ অধিপতি হয়, যদি পিতৃ মাতৃৰ স্বাস্থ্য কিছু অকণমান অশুভ হয়, সৰু সুৰা বেমাৰ আজাৰ, অলপ পৰা সৰা দুখ পোৱা এইবিলাক মানে থাকিব পাৰে। এতিয়া আমি চাওঁ প্ৰাথমিক শিক্ষা। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যদি চোৱা যায়, দ্বিতীয়ত আছে কেতু। কথা কোৱাত কিছু সমস্যা কৰিব আৰু কথা ক'লে নুশুনিব পাৰে আপোনালোকৰ শিশুসকলে বা প্ৰাইমাৰী শিক্ষাৰ্থীসকলে। আৰু যদি আমি চাওঁ, তৃতীয় স্থানৰ অধিপতি বুধ, গতিকে ইচ্ছা কিন্তু থাকিব, কিন্তু তথাপিও কথা ক'লে নুশুনিলেও যিখিনি পঢ়িব সেইখিনিতে মনত থাকিব। ছাকচেছ যদি চোৱা যায়, ছাকচেছৰ অধিপতি হৈছে শুক্ৰ আৰু শুক্ৰ আছে ষষ্ঠ। গতিকে ফেব্ৰুৱাৰী মাজৰ পৰাহে কিছু ছাকচেছফুল আৰম্ভ হ'ব মেট্ৰিকলৈকে। গতিকে ফেব্ৰুৱাৰীৰ পিছত যিসকলৰ মেট্ৰিক পৰীক্ষা বা প্ৰাইমাৰী শিক্ষা 8-9 পৰীক্ষা হ'ব, তেওঁলোকৰ কিন্তু অতি শুভ। মে' এপ্ৰিল এইবিলাকত কিন্তু শুভ ফল লাভ কৰিব। আগষ্ট ছেপ্টেম্বৰৰ পৰা আকৌ শুক্ৰ যিহেতু তুংগ আৰু স্বগৃহী নিজৰ ঘৰত থাকিব, তেতিয়া কিন্তু অতি শুভ। গোটেই বছৰটো শুভ বুলি ধৰিব পাৰি। মাত্ৰ জানুৱাৰী ফেব্ৰুৱাৰীত অকণমান সাৱধান থাকিব আৰু অকণমান চাই চিতি ভালকৈ মনোযোগ দিব আৰু ল'ৰা ছোৱালীক মনোযোগ দিব ক'ব, তেতিয়া ভাল ফল লাভ কৰিব। এতিয়া আমি চাওঁ উচ্চ শিক্ষা। উচ্চ শিক্ষাৰ অধিপতি হৈছে যিহেতু মংগল আৰু যিহেতু শনি আৰু হৈছে বুধ। উচ্চ শিক্ষা যদি চোৱা যায়, গতিকে দ্বাদশত বৃহস্পতি থকাৰ কাৰণে উচ্চ শিক্ষাত যিসকলে বাহিৰত পঢ়ি আছে বা দূৰত পঢ়িব যাব ইচ্ছা কৰে, তেওঁলোকৰ কাৰণে অতি শুভ। ঘৰৰ পৰা দূৰত পঢ়াসকলৰ কাৰণে বহুত শুভ ফল লাভ কৰিব, আগবাঢ়িব পাৰিব আপোনালোকৰ যিকোনো ক্ষেত্ৰত, যিবিলাকে দূৰত আছে। আৰু ওচৰত যিবিলাকে পঢ়ি আছে, তেওঁলোকৰ যিহেতু মংগল কিছু বৰ্তমান ষষ্ঠ থকাৰ কাৰণে কিছু অকণমান অশুভ, সেইটো ৰবিৰ লগত আছে, ৰবিৰ লগত থকাৰ কাৰণে অশুভ। আৰু ৰবি আৰু মংগল, যেতিয়া মংগল বা শুক্ৰ ৰবিৰ লগত থাকে, তেতিয়া ৰবিৰ লগত থাকিলে দগ্ধ হয় বুলি কয়, দগ্ধ আৰু অষ্টমিত বুলিও কয়। গতিকে বৰ্তমান দগ্ধ হৈ আছে, সেইকাৰণে বৰ্তমানহে অশুভ। জানুৱাৰী 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ
মোটামুটি মাজলৈকে কিছু অকণমান অশুভ থাকিব। উচ্চ শিক্ষাত আকৌ মাৰ্চৰ পৰা মে' মাহলৈকে অতি শুভ হ'ব। মে' মাহৰ শেষলৈকে যিহেতু ৰবি তুংগ হ'ব। তুংগ অৱস্থাত থকাৰ লগে লগে আকৌ মংগল যিহেতু তুংগ অৱস্থাত থাকিব। আকৌ মংগল যেতিয়া শনিৰ ঘৰত থাকিলে তুংগ হৈ আকৌ শনিৰ কুম্ভ ৰাশিত যাব, তেতিয়া আগষ্ট ছেপ্টেম্বৰ মানত অকণমান কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আকৌ আপোনালোকৰ কিন্তু অক্টোবৰ মানৰ পৰা ডিচেম্বৰলৈকে অতি শুভ, 100% ভাল ফল লাভ কৰিব। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বিদেশ ভ্ৰমণৰ যোগো দেখা যায় আপোনালোকৰ যিহেতু বৃহস্পতিৰ কাৰণে। আৰু বৃহস্পতি এপ্ৰিলৰ পৰা আপোনালোকৰ ৰাশিত আহিব। বৰ্তমান কিন্তু খৰচ বৃদ্ধি হৈ আছে আপোনালোকৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। এই খৰচবিলাক কিছু কমিব এপ্ৰিল মাহৰ পৰা, খৰচবিলাক কমিব। আৰু আপোনালোকৰ স্বাস্থ্যৰ যদি কিছু অকণমান সমস্যা হৈছে আপোনাৰ ভাল হ'ব। আমি যদি চাওঁ কৰ্ম আৰু কৰ্মক্ষেত্ৰত জব বা চাকৰি নাইবা ব্যৱসায়, নিজা ব্যৱসায়, পাৰ্টনাৰশ্বিপ ব্যৱসায়, এইবিলাক আমি ভাগ ভাগ কৰি চাব পাৰি। কৰ্মক্ষেত্ৰত যদি চোৱা যায়, যিসকলে চাকৰি কৰিছে তেওঁলোকৰ চাকৰিৰ অধিপতি হৈছে মংগল আৰু ভাগ্যাধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু দ্বাদশত আছে, গতিকে চাকৰিৰ ক্ষেত্ৰত যিসকলৰ ট্ৰেন্সফাৰ বা দূৰৰ পৰা আহিব ইচ্ছা কৰে তেওঁলোকে এপ্ৰিলৰ পিছতহে, এতিয়াৰ পৰা এপ্লাই কৰিলে এপ্ৰিলৰ পিছত কিন্তু অহা চান্সটো আছে। আৰু ট্ৰেন্সফাৰৰ যুগটো দেখা যায় 100% এপ্ৰিলৰ পিছত। এতিয়া হ'লে অলপ কষ্ট হ'ব, কিন্তু এপ্ৰিলৰ পিছত কিন্তু কম কষ্টত আপোনালোকে ট্ৰেন্সফাৰ লাভ কৰিব পাৰিব, যিহেতু আপোনালোকৰ কৰ্মাধিপতি বা ভাগ্যাধিপতি সঞ্চাৰ হ'ব। সঞ্চাৰ হোৱা সময়তে এপ্ৰিল মে'ৰ ভিতৰত কিন্তু ট্ৰেন্সফাৰ যোগো দেখা যায় এইখিনিৰ পৰা লাগিলে। আৰু চাকৰিসকলৰ কিন্তু বহুতখিনি শুভ। মংগল যিহেতু ফেব্ৰুৱাৰী লাষ্টৰ পৰা আপোনালোকৰ 2 মাহ অতি শুভ হ'ব, ভাল ইনকাম হ'ব মাৰ্চ এপ্ৰিললৈকে। আকৌ আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰৰ পৰা আকৌ শুভ হ'ব, 2 মাহ অতি শুভ, আপোনালোকৰ কিন্তু আগবাঢ়িব পাৰিব। আৰু যদি প্ৰমোচনৰ যুগ আছে, যিহেতু মংগলৰ কাৰণে আপোনালোকৰ মংগল নিজা ঘৰত হ'ব, আৰু নিজা ঘৰত যোৱাৰ লগে লগে মংগলে কিন্তু প্ৰমোচনৰ ক্ষেত্ৰত আগবঢ়াব আপোনালোকক কৰ্মক্ষেত্ৰত। আৰু যিসকলে ব্যৱসায় কৰিব ইচ্ছা কৰে তেওঁলোকে কাৰিকৰী মানে আপোনালোকৰ লো তীখাৰ ব্যৱসায় বা গ্ৰিলৰ ব্যৱসায়, আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল, এইবিলাকত কিন্তু অতি শুভ। আপোনালোকে এইবিলাকত যদি আগবাঢ়িব ইচ্ছা কৰে ছাকচেছফুল হ'ব। আৰু ব্যৱসায় বাণিজ্যত আপোনালোকে পাৰিলে লো তীখা থকা, যেনেকৈ কম্পিউটাৰ থকা দোকান, এইবিলাকত কিন্তু ছাকচেছফুল অলপ বেছি হ'ব। আৰু যিসকলে অন্য ব্যৱসায় কৰে তেওঁলোকে এটা লোহাৰ আঙুঠি এটা পিন্ধি ল'ব। ব্যৱসায় কিন্তু চাকৰিৰ ক্ষেত্ৰত নহয়, ব্যৱসায় কৰে তেওঁলোকে লোহাৰ আঙুঠি এটা পিন্ধিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। লোহাৰ আঙুঠি পিন্ধিলে আপোনালোকৰ শনি ভাল হ'ব, যিহেতু শনি বৰ্তমান অষ্টমত আছে আৰু নৱম স্থানত যোৱাৰ লগে লগে কিছু শুভ ফল প্ৰদান কৰিব আপোনালোকৰ। আৰু যিসকলে পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰে, পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিলে আপোনালোকৰ কিন্তু বৰ্তমান বহুত শুভ নহয়। বৰ্তমান যিহেতু ৰবি আৰু শুক্ৰ ৰবিযুক্ত হৈ আছে, আৰু ৰবি আপোনালোকৰ সঞ্চাৰ হ'ব জানুৱাৰী 15 তাৰিখে। জানুৱাৰী 15 তাৰিখৰ পিছত আপোনালোকে পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু পাৰিলে এপ্ৰিলৰ মাজৰ পৰা, এপ্ৰিলৰ 15 তাৰিখৰ পৰা মে' 15ৰ ভিতৰত আপোনালোকে আৰম্ভ কৰিব পাৰে। যদি আপোনালোকে পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰিব ইচ্ছা কৰে, ব্যৱসায় কৰে, তেতিয়া কিন্তু আপোনালোকৰ মে' মাহত ভাল হ'ব। এপ্ৰিলৰ 15ৰ পৰা মে' 15ৰ ভিতৰত ষ্টাৰ্টিং, তেতিয়া কিন্তু পাৰ্টনাৰশ্বিপত যিকোনো ব্যৱসায় কৰিলে ভাল হ'ব। ঠিকা কৰিব পাৰে বা যিকোনো দোকান দিব পাৰে, একেলগে দূৰ ব্যৱসায় কৰিব পাৰে, ইণ্টাৰনেশ্যনেল আপোনালোকে বিজনেছ কৰিব পাৰে, মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰিব পাৰে বা কাম কৰিব পাৰে। এনেকুৱা ব্যৱসায়বিলাকতো কিন্তু ভাল ফল লাভ কৰিব। আৰু যিহেতু ধনস্থানত আপোনালোকৰ কেতু আছে, যিসকলে বিদেশত ব্যৱসায় কৰে এখন দেশৰ পৰা সিখন দেশলৈকে, তেওঁলোকৰ কিছু টেক্সৰ সমস্যা হ'ব পাৰে, যিহেতু টেক্সত আপোনালোকৰ কেতু অলপ সমস্যা কৰিব বিদেশৰ কাৰণে। আপোনালোকে পাৰিলে অক্টোবৰ নৱেম্বৰৰ পৰা এই দেশৰ পৰা অন্য দেশত যদি ছাপ্লাই কৰে বা ছাপ্লাই ব্যৱসায় কৰে, আপোনালোকে ছেপ্টেম্বৰ অক্টোবৰ তেনেকুৱাকৈ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব, আপোনালোকৰ ছাকচেছ হ'ব পাৰিব। এতিয়া কৰিলে কিন্তু কিছু অকল টেক্সৰ কাৰণে কিছু সমস্যা হ'ব পাৰে। আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, আপোনালোকৰ বিবাহৰ অধিপতি হৈছে শনি বৰ্তমান অষ্টমত আছে। আপোনালোকৰ যিহেতু জানুৱাৰী শেষৰ ফালৰ পৰা এপ্ৰিল মে'লৈকে কিছু বিবাহৰ ক্ষেত্ৰত অকণমান শুভ ফল লাভ কৰিব। অষ্টমত যিহেতু ৰাহু আছে, সেইকাৰণে কিছু ৰিম'ট এৰিয়াত অলপ সমস্যা হ'ব পাৰে, দূৰত টাউনৰ পৰা যাৰ দূৰত ঘৰ, গাঁৱত ঘৰ, বিবাহৰ ক্ষেত্ৰত। আৰু বিবাহৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব এপ্ৰিলৰ পৰা জুন জুলাইলৈকে। আকৌ ইফালে অক্টোবৰৰ পৰা কিছু শুভ হ'ব এতিয়ালৈকে। যিটো শুক্ৰ বৰ্তমান আপোনালোকৰ ষষ্ঠত আছে, শুক্ৰ যেতিয়া সপ্তমত আহিব তেতিয়া কিন্তু বিবাহৰ যুগ থাকিব। আপোনালোকৰ জানুৱাৰীৰ পৰা
এপ্ৰিল মেলৈকেও কিছু শুভ ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত আপোনালোকে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব। ফোন এটা আহিছিলে, অকণমান ৰখিব। আৰু বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ কিছু শুভ ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত। আৰু যদি আমি চাওঁ সাংসাৰিক ক্ষেত্ৰত, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰ আৰু সপ্তমপতি শনি, চন্দ্ৰ আৰু শনি দুটা শত্ৰু, কিন্তু বৰ্তমান যিটো চন্দ্ৰ আছে একাদশত, শনি আছে অষ্টমত, আপোনালোকে জানুৱাৰীৰ শেষৰ ফালৰ পৰা সাংসাৰিক ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব আপোনালোকৰ। আৰু যদি আমি চাওঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, আপোনালোকৰ ল'ৰা ছোৱালীৰ অধিপতি হৈছে মংগল, ষষ্ঠত আছে। সপ্তমত যোৱাৰ লগে লগে মংগলৰ কাৰণেও আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা বা চৰকাৰী চাকৰি বা ব্যৱসায়ত আপোনাৰ ল'ৰা ছোৱালী কিন্তু আগবাঢ়িব পাৰিব জানুৱাৰীৰ শেষৰ ফালৰ পৰা। স্বাস্থ্য যদি চোৱা যায়, স্বাস্থ্যত বৰ্তমান শনিৰ কাৰণে কিছু অশুভ। অষ্টমত ৰাহু আৰু শনি আছে, পেটৰ সমস্যা হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, পেটৰ গণ্ডগোল হ'ব পাৰে, মানসিক কিছু কষ্ট হ'ব পাৰে বৰ্তমান। কিন্তু শনিৰ কাৰণে আপুনি জানুৱাৰী শেষৰ পৰা ভাল ফল লাভ কৰিব। ৰাহুৰ ফালৰ পৰা আপোনালোকে আগষ্টৰ মাহৰ পৰা কিছু স্বাস্থ্যৰ উন্নতি ঘটিব। স্বাস্থ্য যদি কিছু বেয়া হৈ আছে, আগষ্টৰ পৰা আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব, বহুতখিনি শুভ ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত। আত্মীয় কুটুম্ব যদি চোৱা যায়, যিহেতু আত্মীয় কুটুম্বৰ আপোনালোকৰ কেতুৰ কিছু সমস্যা কৰিব পাৰে। আত্মীয় কুটুম্বৰ আপোনালোকৰ আগষ্টৰ পৰা কিন্তু আত্মীয় কুটুম্ব মানে আপোনালোকৰ যিবিলাক ৰিলেশ্যনশ্বিপ মানুহ আছে, ৰিলেটিভ, তেওঁলোকৰ লগত বহুত ভাল সম্বন্ধ হ'ব আপোনালোকৰ শেষৰ ফালে বছৰৰ আগষ্ট ছেপ্টেম্বৰ পূজাৰ সময়ৰ পৰা বহুত ভাল এটা ৰিলেটেড হ'ব। দুৰ্ঘটনাৰ ক্ষেত্ৰত কিন্তু বৰ্তমান কিছু অশুভ আছে ৰাহুৰ কাৰণে, গতিকে অলপ চাই চিতি চলিব। আৰু ৰাহুৰ কাৰণে যিহেতু ৰাহুৰ মন্ত্ৰ আছে ওম ঐং হ্ৰীং শ্ৰী ৰাহুৱে, এই মন্ত্ৰটো পাঠ কৰি আপোনালোকে যাত্ৰা কৰিব যদি শুভযাত্ৰা কৰে। আৰু এনেই যদি যাত্ৰা কৰে আপোনালোকৰ শুভযাত্ৰা, ৰাহুকালত যাত্ৰা নকৰিব। ৰাহুকাল আপোনালোকে চাই ল'ব, ৰাহুকালটো কেতিয়া শুভযাত্ৰাত। যিসকলে সদায় গৈ থাকে চাকৰি ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত কোনো অশুভ নাই। যিসকলে শুভযাত্ৰা কৰিব ইচ্ছা কৰে কৰ্কট ৰাশিসকলে, আপোনালোকে ৰাহুকালটো চাই ল'ব, ৰাহুকালত যাত্ৰা নকৰিব। আৰু আমি যদি চাওঁ বিদেশ ভ্ৰমণ, যিহেতু বৃহস্পতিৰ কাৰণে মই প্ৰথমতে কৈছোঁ বিদেশ ভ্ৰমণৰ যোগ দেখা যায়। পঢ়া ক্ষেত্ৰতে হওক বা ঘূৰা ফুৰা ক্ষেত্ৰতে হওক আপোনালোকে বিদেশত ভ্ৰমণ কৰিব পাৰে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। আপোনালোকে আহাৰ কুষ্টি দেখুৱাব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, হাত দেখুৱাব পাৰে। যিকোনো বেমাৰ আজাৰৰ কাৰণে আপোনালোকে আহাৰ কুষ্টি দেখুৱাব পাৰে। ধন্যবাদ।